নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অৰণ্য যাত্ৰা নামৰ অনুৰাধা শৰ্মা পূজাৰী দ্বাৰা লিখিত পাঠটো আমি পঢ়িম এই পাঠটো পঢ়াৰ আগতে আমি জানিবলৈ যত্ন কৰিম এটা খুবই ইম্পৰ্টেন্ট কথাটো হ'ল যে এইবাৰ 2021 বৰ্ষৰ যি সাহিত্য একাডেমীৰ বঁটা সেই সাহিত্য একাডেমীৰ বঁটা আমাৰ অনুৰাধা শৰ্মা পূজাৰীয়ে পাইছে আৰু তেওঁ যিখন উপন্যাসৰ বাবে সেই বঁটা পাইছে সেইখনৰ নাম হ'ল ইয়াত এখন অৰণ্য আছিল যেহেতুকে পাঠটো তোমালোকৰ কিতাপত আছে আৰু এটো এটা লেটেষ্ট নিউজ ৰিলেটেড উইথ your writer of your prescribed lesson so it is a very important information তোমালোকে মনত ৰাখিবা এই পাঠটো তেতিয়াহলে কোনে লিখিছে আমাৰ বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছে আৰু অৰণ্য যাত্ৰা পাঠটোত কি ক'বলৈ বিচৰা হৈছে যে কেনে ধৰণেনো আমি নিজৰ কামবোৰ নিজে কৰিব পাৰোঁ আৰু কেনে ধৰণেনো প্ৰকৃতিৰ পৰা আমি শিক্ষা ল'ব পাৰোঁ সেই কথা ইয়াত ক'বলৈ বিচৰা হৈছে আৰু ইয়াতে কৈছে যে ল'ৰা ছোৱালী বুলি কোনো কথা নাই সকলো কাম আমি কি কৰিব পাৰোঁ নিজে নিজে কৰিব পাৰোঁ গতিকে এই কথাবিলাকে ইয়াত আলোচনা কৰা হৈছে পাঠটোত মানে গল্পৰ জৰিয়তে আমাক বুজাবলৈ বিচাৰিছে যে আমি কেনে ধৰণে নিজে নিজে নিজৰ কামবোৰ কৰিব পাৰোঁ আৰু কৈছে যে ল'ৰা ছোৱালী বুলি কোনো কথা নাই সকলো কাম আমি যদি নিজৰ মনে সময়মতে আমি নিজে নিজে কৰি লওঁ তেতিয়াহলে আমি সুশৃংখলভাৱে আমি আগবাঢ়ি যাব পাৰিম আৰু কৈছে যে মানে ডাঙৰে যি কথা কয় সেই ডাঙৰে কোৱা কথাবিলাক আমি শুনিব লাগে সকলো কথা আমি উলাই দিব নালাগে সেই কথাও এই পাঠটোত ক'বলৈ বিচৰা হৈছে আৰু অনুৰাধা শৰ্মা পূজাৰী কোন হয় অনুৰাধা শৰ্মা পূজাৰী এগৰাকী বিশিষ্ট সাংবাদিক আৰু লেখিকা তেখেতৰ জন্ম হৈছিল ক'ত যোৰহাটত তাৰ তেখেতে পঢ়িছিলে ডেভিচন বৰুৱা ডিচিবি কলেজত পঢ়িছিলে তাৰ পাছত তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ছচিয়লজিত মেজৰ লৈ পেলাই তাৰ পৰা তেওঁ এমএ পাছ কৰে তাৰ উপৰিও তেওঁ কি কৰে সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে ক'ৰ পৰা কলিকতাৰ বিৰলা ইনষ্টিটিউট অফ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টৰ পৰা তেওঁ কি কৰে সাংবাদিকতাৰ পাঠ্যক্ৰম মানে মাছ কমৰ পাঠ্যক্ৰম তেওঁ সমাপ্ত কৰে তাৰ পিছত তেওঁ স্বাধীন আৰু সাতখৰী নামৰ মাহেকীয়া আলোচনী সম্পাদক হয় তেখেতে লিখা কেইখনমান উল্লেখযোগ্য উপন্যাস হ'ল হৃদয় এক বিজ্ঞাপন চাহেবপুৰা বৰষুণ কাঞ্চন নাহৰৰ নিৰিবিলি চাহ বৰাগী নদীৰ ঘাট মেৰেং সোণ হৰিণৰ চেকুৰ ইত্যাদি গতিকে ইমানখিনি কথা আমি পিছত আমি লিখি পেলাই গম পাম লিখি দিম মই তাৰ এতিয়া কিন্তু আমি পাঠটো পঢ়িম আৰু পাঠটো যেহেতুকে দীঘল গতিকে আমি 2-3টা ভিডিঅ'ত আমি পাঠটো শেষ কৰিবলৈ যত্ন কৰিম যেহেতুকে পাঠটোৰ যিকোনো কুৱেশ্যন আহি যাব পাৰে মাজৰ পৰা আহিব পাৰে কাৰণ সিবিএসই প্যাটাৰ্নবিলাক অলপ বেলেগ হয় গতিকে তেওঁলোকে ডাইৰেক্ট কুৱেশ্যন নুখুধি তোমালোকক বেলেগ ধৰণৰ কুৱেশ্যনবিলাক সুধিব পাৰে গতিকে তোমালোকে সম্পূৰ্ণ পাঠটো আয়ত্ত কৰিবলৈ যত্ন কৰিবা ঠিক আছে তেতিয়াহ'লে আহা আমি পাঠটো আৰম্ভ কৰোঁ ইয়াতে কৈছে প্ৰথম কৈ থাকি পাহি নামৰ এজনী ছোৱালী আৰু পল নামৰ এটা ল'ৰাৰ আলোচনাখিনি প্ৰথম আমাক কৈছে তাৰ পিছত আমি পিছৰখিনিত আমি গম পাম শিক্ষকৰ আলোচনা শিক্ষকৰ কথা বতৰা আৰু ষ্টুডেণ্টৰ কথা বতৰা আমি গম পাম কিন্তু প্ৰথম অৱস্থাত আমি পাহি পল আৰু তেওঁলোকৰ মাকৰ কথাখিনিহে আমি পঢ়িবলৈ পাম ঠিক আছে এতিয়া কৈছে পাহি যোৱা 3 দিনমান ধৰি গাত তত নাইকিয়া হৈছে মানে কি আনন্দ লাগিছে এবাৰ বিদ্যালয়ৰ গৰম বন্ধৰ প্ৰথম সপ্তাহতে 4 দিনৰ বাবে অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক এখন অৰণ্যলৈ নিয়া হ'ব বুলি শ্ৰেণী শিক্ষকে ঘোষণা কৰা দিনৰে পৰা দুইটা শ্ৰেণীত উখল মাখল পৰিৱেশ কি কৰিলে তেতিয়াহ'লে যেতিয়া গৰম বন্ধ আৰম্ভ হ'ব গৰম বন্ধৰ প্ৰথম সপ্তাহতে আমাৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কলৈ নিব তেতিয়াহ'লে এখন অৰণ্যলৈ নিব বুলি মানে শ্ৰেণী শিক্ষকে ঘোষণা কৰিলে গতিকে সেই কথা শুনি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খুবেই উখল মাখল পৰিৱেশ খুবেই আনন্দ লাগিলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৱল মাত্ৰ এটাই আলোচনা কোনখন অৰণ্যলৈ যাব কোনোবাই মানাহ অভয়াৰণ্যৰ কথা ক'লে আৰু কোনোবাই কাজিৰঙাৰ কথা ক'লে আৰু তেওঁলোকৰ মাজত নিজৰ মাজতে আলোচনা হ'ল যে কোনখন অৰণ্যলৈনো আমাৰ শিক্ষকসকলে লৈ যাব কিছুমানে মানাহৰ কথা ক'লে আৰু কিছুমানে ক'লে কি কাজিৰঙাৰ কথা মানাহখন এই পাঠটো যেতিয়া লিখিছে তেতিয়া কিন্তু মানাহখন অভয়াৰণ্য আছিলে এতিয়া কিন্তু অভয়াৰণ্য নহয় এটা ৰাষ্ট্ৰীয় উদ্যানেই হ'লগৈ ঠিক আছে সেই কথা লেটেষ্ট হয় তোমালোকে জানিবলৈ যত্ন কৰিবা নেক্সটটো কৈছে যে কিন্তু বিদ্যালয় কৰ্তৃপক্ষই শেষত ক'লে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সপক্ষত মত বেছি মানে ভোট বেছি হৈছে সকলোৱে মানে বেছিভাগে কি বিচাৰিছে যে কাজিৰঙালৈ যাব লাগে গতিকে আমাৰ শিক্ষকসকলে শেষত সিদ্ধান্তটো দিলে যে ছাত্ৰ-ছাত্ৰীসকলক কলৈ নিয়া হ'ব তেতিয়াহ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ'ব কিছু সংখ্যক ছাত্ৰ-ছাত্ৰী পূৰ্বতে আকৌ কাজিৰঙালৈ যোৱাৰ অভিজ্ঞতা থকা বাবে যাবই
নুখুজিলে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী কি হৈছিল তেতিয়াহলে আগতে গৈছে গতিকে তেওঁলোকে যাব নিবিচাৰিলে তথাপি দুইটা শ্ৰেণীৰ 50 গৰাকী ছাত্ৰ ছাত্ৰী আৰু 5-6 গৰাকী শিক্ষক শিক্ষয়িত্ৰী মিলি দলটো ডাঙৰে হ'ল গতিকে দুইটা শ্ৰেণীৰ পৰা কিমান ছাত্ৰ ছাত্ৰী গোট খালে তেতিয়াহলে 50 গৰাকী ছাত্ৰ ছাত্ৰী গোট খালে আৰু 5-6 গৰাকী শিক্ষক শিক্ষয়িত্ৰী মিলি পেলাই এটা ডাঙৰ গ্ৰুপ গঠন হ'ল ছাত্ৰ ছাত্ৰীসকলৰ লগত নিব লগা বয়বস্তুৰ প্ৰয়োজনীয় বয়বস্তুৰ তালিকা এখন দিয়া হ'ল লগতে ইয়াকো কোৱা হ'ল যে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিব লগা বয়বস্তু যাতে আনৰ সহায় নোলোৱাকৈ নিজেই গোটাই ল'বলৈ যত্ন কৰে কেমেৰা মোবাইল ফোন ভুলতো যাতে কোনেও লগত নলয় সেই কথা কৈ দিয়া হ'ল ছাত্ৰ ছাত্ৰীসকলক এখন লিষ্ট দিয়া হ'ল যে যিবিলাক এসেনশিয়াল মানে বস্তু হয় সেইখিনি তেওঁলোকে কি কৰিব লাগিব নিজে নিজে গোটাই ল'ব লাগিব আৰু সেই নিজে মানে বস্তুখিনি গোটাই লাওতে যাতে তেওঁলোকে লোকৰ সহায় নোলোৱাকৈ নিজে যাতে লয় সেই কথা কোৱা হ'ল আৰু কোৱা হ'ল যে কেমেৰা আৰু মোবাইল ফোন তেওঁলোকক এলাউ কৰা নহ'ল ঠিক আছে নেক্সট কৈছে পাহি আৰু ককায়েক পল অৰণ্যলৈ যাবলৈ সাজু হ'ল পল নৱম শ্ৰেণীত পঢ়ে আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে পলে কোন শ্ৰেণীত পঢ়ে তেতিয়াহলে নৱম শ্ৰেণীত নৱম মানে কি 9 ক্লাছ 9ত পঢ়ে কিহত পঢ়ে ক্লাছ 9ত পঢ়ে আৰু আমাৰ পাহিয়ে কিহত পঢ়ে ক্লাছ 8ত পঢ়ে গতিকে দুইটাই মিলি পেলাই ককায়েক ভনীয়েক কি হ'ল অৰণ্যলৈ যাবলৈ সাজু হ'ল কিন্তু পাহিয়ে মন কৰিলে তাই শিক্ষকে দিয়া তালিকা অনুসৰি বস্তুবোৰ গোটাইছে পলে একো কৰাই নাই গতিকে তাই ককায়েক পলে একো কৰা নাই কিন্তু যিখন তালিকা আমাৰ শিক্ষকে দি দিছিলে সেই তালিকা অনুসৰি আমাৰ পাহিয়ে কি কৰিছে বস্তুবিলাক গোটাবলৈ আৰম্ভ কৰিছে গৰম বন্ধ আৰম্ভ হোৱা দিনটোৰ পৰাই পলে পুৱা পঢ়া শুনা কমকৈ কৰে আৰু বেলিলৈকে শুই থাকে সুধিলে কয় স্কুল বন্ধ অলপ বেলিলৈকে শুলে একো নহয় আৰু কি কৰিছে তেতিয়াহলে আমাৰ পাহি খুবেই ৰেসপন্সিবল হয় তাই যি তালিকা শিক্ষকে দিলে সেই তালিকা অনুসৰি তাই বস্তুবিলাক গোটাবলৈ আৰম্ভ কৰিছে আৰু পলে কি কৰে দেৰিলৈকে শুই থাকে পঢ়া শুনাও কমকৈ কৰে আৰু যদি কোৱা হয় যে কিয়নো ইমান দেৰিলৈকে শুই আছে তেতিয়া কয় যে স্কুল যেহেতু বন্ধ গতিকে দেৰিলৈকে শুলে একো নহয় বুলি কয় পাহিয়ে পুৱা চাহ জলপান খোৱাৰ পাছত মাকক বাচন বৰ্তন ধোৱা ঘৰৰ আচবাবৰ ধূলি মচা সৰাত সহায় কৰি দিয়ে আৰু পাহিয়ে কি কৰে নিজৰ পঢ়া শুনাটো কৰে তাৰ উপৰি তাই কি কৰে মাকক চাহ জলপান খোৱাৰ পাছত যে বাচন বৰ্তন ওলাই সেই বাচনখিনি ধোৱাত সহায় কৰি দিয়ে ঘৰ সৰা মোচা কৰাত সহায় কৰি দিয়ে এই সকলোখিনি কাম পাহিয়ে কৰি দিয়ে কিন্তু পলে কেনেকুৱা কৰে পলে খোৱা কাঁহীবাতি এৰি থৈ গ'লে পাহিৰ খং উঠে আৰু কয় পল দাদা এইখিনি কোনে ধুবলৈ এৰি গৈছা স্কুল থাকিলে তোমাক ধুবলৈ নকওঁ কিন্তু এতিয়া স্কুল বন্ধ নিজৰ কাম নিজেই নকৰা কিয় গতিকে পলে যেতিয়া খাই পেলাই কাঁহীবাতি এৰি থৈ যায় তেতিয়া পাহিৰ খং উঠে আৰু ককায়েকক কয় যে তুমিনো কিয় এই কাঁহীবাতিখিনি এৰি থৈ গৈছা তুমি এইখিনি নিজেই ধুব পাৰা দেখোন এতিয়া যেহেতু স্কুল বন্ধ গতিকে তুমি নিজেই নকৰা কিয় এইবিলাক কৈ পেলাই একচুৱেলি কি ক'বলৈ বিচৰা হৈছে যে নিজৰ কামখিনি আমি নিজে কৰিব লাগে সেই কথা ইয়াত ক'বলৈ বিচৰা হৈছে কাৰণ আমি যেতিয়া কিবা এটা জানি থওঁ বাচন ধোৱাই হওক বা ভাত বনোৱাই হওক ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলোৱে যদি এই কামবিলাক আমি জানি থওঁ তেতিয়াহ'লে আমি কেতিয়াও বিপদত নপৰোঁ যদি ডাঙৰ হৈ পেলাই আমি অকলশৰে থাকিব লগা হয় ক'ৰবাত গৈ পেলাই পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বা বেলেগ চাকৰি কৰাৰ ক্ষেত্ৰতেই হওক তেতিয়াহ'লে আমাৰ কেতিয়াও আমি বিপদত নপৰিম লোকৰ ওপৰত নিৰ্ভৰশীল হৈ নাথাকিম কাৰণ লোকৰ ওপৰত নিৰ্ভৰশীল হ'লে সদায় আমি ভাল ৰেছপন্স আমি আশা নাপাবও পাৰোঁ কাৰণ কেতিয়াবা আমি ঠগ খোৱাৰো চান্স থাকে সেইকাৰণে আমি কি কৰিব লাগে নিজৰ কামখিনি নিজেই কৰিবলৈ চেষ্টা কৰিব লাগে নেক্সট এতিয়া কি কৈছে পলে হাঁহি মাৰি উত্তৰ দিলে মইতো ল'ৰা সেইবোৰ ছোৱালীৰ কাম তোমালোকে কৰা মইতো দেউতাক এইবোৰ কাম কৰা দেখা নাই গতিকে পলে মানে সৰুৰে পৰাই দেখি আহিছে যে আমাৰ সমাজত ছোৱালীয়ে কি কৰে ঘৰ সৰা ঘৰ মোচা কাপোৰ ধোৱা বাচন ধোৱা এই কামবিলাক কৰে আৰু ল'ৰাবিলাকে কি কৰে চাকৰি কৰি টকা আনি পেলাই ঘৰত দিয়ে আৰু ল'ৰাবিলাকে কি নকৰে যে এই কামবিলাক নকৰে সেই কথা দেখি আহিছে পলে গতিকে পলে কৈছে যে এইবিলাক ছোৱালীৰ কাম আৰু তোমালোকে এইবিলাক কৰা মইতো দেউতাক এইবিলাক কাম কৰা দেখা নাই গতিকে ময়ো নকৰোঁ ঠিক তেনেধৰণে সেই উত্তৰটো দিছে কিন্তু এই উত্তৰটোত আমি সন্তুষ্ট হ'ব নোৱাৰোঁ কাৰণ কিহৰ কাৰণে নোৱাৰোঁ কাৰণ বৰ্তমান সমাজত সকলো সমান ল'ৰা ছোৱালী সকলো সমান আৰু সকলোৱে নিজৰ কাম নিজে নিজে কৰি আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিব লাগে এই কথাষাৰ ইয়াত আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট কৈছে যে পলৰ কথা শুনি পাহিয়ে মাকক সুধিলে মা ল'ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে ময়ো দেখোন দাদাৰ দৰে পঢ়া শুনা কৰোঁ দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয় জোতাযোৰ পৰিষ্কাৰ কৰি নাৰাখে গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিচনাতে পেলাই থৈ যায়
দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি পাহিয়ে পলৰ যিবিলাক কাম পলে কি কৰে নিজৰ পিন্ধা কাপোৰ জাপি নথয় জোতাযোৰো পৰিষ্কাৰ কৰি নৰাখে আৰু গা ধোৱাৰ পাছত কি কৰে পিন্ধা টাৱেলখন তিতি থকা গামোচাখন বা টাৱেলখন কি কৰে বিছনাতে পেলাই থৈ গুচি যায় তেতিয়া পাহিয়ে এই কামবোৰ দেখি পেলাই দাদাকৰ এই কামবোৰ দেখি কি কৰে তাই আমনি পাইছে আৰু মাকক সুধিছে যে মা এই কামবোৰনো কিয় দাদাই নিজে নকৰে আৰু এই কামবোৰ কিয় মই বা মায়া তুমি কৰি দিম বুলি ভাবি থাকে কাৰণ এই কামখিনি তেওঁ নিজেও কৰিব পাৰে সেই কথা তেওঁ কিয় মানে বুজি নাপায় আৰু কৈছে যে এই কামবিলাক যে ল'ৰাই কৰিব নালাগে ছোৱালীহে কৰিব লাগে সেই কথা ক'ৰবাত লিখা আছে নেকি বুলি তাই মাকক প্ৰশ্ন কৰিছে এই কথাখিনিৰ দ্বাৰা আমাক কি বুজোৱা হৈছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন যি আছে আমাৰ সমাজত সেই সমাজত থকা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনৰ কথাখিনি আমাক এই লাইনকেইটাৰ দ্বাৰা বুজোৱা হৈছে গতিকে আমি ইয়াত যি পাঠ মানে এই পাঠটোত যি বুজাবলৈ বিচাৰিছে যে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন একচুৱেলি থাকিব নালাগে এই কামবিলাক আমি ল'ৰাই হওক বা ছোৱালী হওক নিজৰ কামবিলাক আমি নিজে নিজে কৰিব লাগে জোতাযোৰ ভালকৈ আমি পৰিষ্কাৰ কৰি আমি নিজৰ জেগাত থ'ব লাগে নিজৰ পিন্ধা কাপোৰ নিজে জাপি থ'ব লাগে আৰু তিতি থকা গামোচাখন যদি বিচনাতে পেলাই থোৱাতকৈ আমি মেলি থ'লে আমাৰ একো নহয় ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলোৱে আমি এইখিনি কাম কৰিব লাগে সেই কথাটো একচুৱেলি আমাৰ ৰাইটাৰে ইয়াত ক'বলৈ বিচাৰিছে যে নিজৰ কাম নিজে কৰিব লাগে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে আমি সকলো কাম কৰাৰ ক্ষেত্ৰত সেই কথাহে ক'বলৈ বিচাৰিছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন থাকিব নালাগে এইটো কাম কেৱল ল'ৰাই কৰিব এইটো কাম ছোৱালীয়ে কৰিব এনেকুৱা ধৰণৰ কথা থাকিব নালাগে বুলি কৈছে ঠিক আছে এতিয়া কৈছে মাকে হাঁহি মাৰি ক'লে পাহি শুনজনী তুমি নিজেই দেখিছা তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ তোমালোক দুয়োটাকে তোমালোকে পঢ়া শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিবা ধন উপাৰ্জন কৰিবা কিন্তু নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'বা কেতিয়াবা সময়ো তোমালোকক ঠকিব আৰু মানুহেও ঠকিব আৰু মাকক যেতিয়া তাই সেই কথাখিনি সুধিলে তেতিয়া মাকে কৈছে যে তোমালোকৰ বয়স অনুযায়ী মই তোমালোকক যিখিনি কাম তোমালোকে কৰিব পৰা মই শিকাইছোঁ আৰু তোমালোকে এদিন পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'বা ভাল চাকৰি কৰি দূৰণিত থাকিবা তেতিয়া কি কৰিব লাগিব তোমালোকে নিজৰ কামখিনি নিজে কৰিব লাগিব কেতিয়াবা তোমালোকে মানুহৰ ওপৰত ডিপেণ্ড কৰিও চলিব লগা হ'লে কেতিয়াবা তোমালোকক মানুহে ঠকিব কেতিয়াবা সময়ো ঠকিব বুলি ইয়াত কোৱা হৈছে আৰু পাহিয়ে ককায়েকক পিঠিত ঢকাটা মাৰি ক'লে শুনিছা দাদা মায়ে কি কৈছে তুমি যে বিপদত পৰিবা এদিন সেয়া খাটাং তুমি নিজৰ কামবোৰ মায়ে কৰিব বুলি থোৱা নহয় মায়ে মৰমতে এতিয়া কৰি দিয়ে যেতিয়া বাহিৰত পঢ়িবা কাম কৰিবা তেতিয়া কোনে কৰি দিব আৰু তাই ককায়েকক তেতিয়া কৈছে মায়ে কি ক'লে তুমি শুনিছা নহয় যে নিজৰ কাম নিজেই কৰিব লাগে তেতিয়াহে আমি কি কৰিব পাৰিম ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিম লোকৰ ওপৰত নিৰ্ভৰশীল হ'লে আমি কি হোৱাৰ ভয় থাকে আমি ঠগ খোৱাৰ মানে চিটিং আমাৰ লগত কোনোবাই চিটিং কৰা আৰু মানে চান্স থাকে সেই কথা কৈছে আৰু কৈছে যে তুমি যদি নিজৰ কাম নিজে নকৰা তেতিয়াহ'লে এদিন তুমি বিপদত পৰিবা আৰু নিজৰ কামবিলাক মায়ে কৰিব বা মই কৰিম বুলি ভাবি যদি তুমি নকৰা তেতিয়াহ'লে যেতিয়া তুমি বাহিৰত থাকিবা বা বাহিৰত চাকৰি কৰিবা তেতিয়া সেই কাম কোনে কৰি দিব আৰু তেতিয়া ককায়েকে কি কৈছে পলু কম নহয় পাহিৰ চুলিয়ে কৈছে টানি কয় তেতিয়া নিজে কৰিম নহয় নহ'লে তোক লৈ আহিম তই কৰিবি আৰু ভনীয়েকৰ লগত চুপতি মাৰি পেলাই সি কৈছে যে মই তেতিয়া নিজে কৰিম বাৰু আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে তোক লৈ আহিম তই কৰিবি বুলি ভনীয়েকক কৈছে কিন্তু সেইটো সম্ভৱ নহয় সকলোৱে নিজৰ বয়সত নিজৰ কাৰ্যক্ষেত্ৰতে হওক বা সংসাৰত ব্যস্ত হৈ পৰে কোনেও কাকো সহায় কৰিব পৰাকৈ সময় কাৰো হাতত নাথাকে গতিকে আমি সৰুৰে পৰাই কি হ'ব লাগিব ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব ঠিক আছে ইয়াৰ পাছত আৰম্ভ হয় দুইটা ককায়েক ভনীয়েকৰ খেদাখেদি এটাই যদি পিঠিত ঢকা মাৰে আনটোৱে জিভা উলিয়াই চিঞৰি দিয়ে মাকে অৱশেষত মিঠাই বিস্কুট নাইবা বাৰীত লগা কলথোকৰ পকা কল দুটা সিহঁতৰ হাতত দি কাজিয়াৰ সামৰণি মাৰিব লগা হয় এইটো এটা খুবেই মানে দেখি থকা এটা পৰিৱেশ য'ত মানে ককায়েক ভনীয়েক য'ত থাকে তাত আমাৰ কি হ'ব পাৰে কাজিয়া লাগিব পাৰে আৰু তেতিয়া মাকে আহি পেলাই কি কৰিব লগা হয় মানে ল'ৰা ছোৱালীকেইটাৰ মাজত লগা কাজিয়াখন ভাঙিব লগা হয় আৰু সেই কাজিয়া ভাঙিবলৈ আমাৰ পাহিৰ মাকে কি দিছে মিঠাই দিয়ে বিস্কুট দিয়া নাইবা বাৰীত লগা পকা কলথোকৰ দুটা পকা কল উলিয়াই মাকক ল'ৰা ছোৱালী দুটাৰ মাজত ভগাই সেই কাজিয়াখন ভাঙিবলৈ যত্ন কৰে গৰম বন্ধৰ অৰণ্য যাত্ৰাৰ আগদিনা আবেলি পাহিয়ে নিজৰ পিঠিত ল'ব পৰা ডাঙৰ বেগটোত তালিকাত লিখা মতে বস্তু ভৰাই গ'ল এখন ডাঙৰ আৰু সৰু টোকা বহী কাপোৰৰ আৰামদায়ক জোতা টুপি পাতল গামোচা প্ৰাথমিক চিকিৎসাৰ ঔষধ টৰ্চ লাইট কপাহী কাপোৰ
কলম ইত্যাদি এই সকলোখিনি বস্তু পাহিয়ে নিজেই গোটাই নিজৰ বেগত ভৰালে পাহিয়ে নিজৰ বয় বস্তু লোৱাৰ পাছত পলৰ পিঠিত লোৱা বেগটো চাই আচৰিত হৈ গ'ল পলে একো ভৰোৱাই নাই তাই নিজৰ বস্তু ভৰাই আজৰি হ'ল আৰু যেতিয়া তাই ককায়েকৰ বেগটো চালে ককায়েকৰ বেগত তাই একো দেখা নেপালে পল সন্ধিয়া ক্ৰিকেট খেলি অহাৰ পাছত পাহিয়ে দেখুৱালে নিজে গোটোৱা বস্তুবোৰ আৰু যেতিয়া পলে সন্ধিয়া ক্ৰিকেট খেলি আহিলে তেতিয়া পাহিয়ে ককায়েকক দেখুৱালে যে মই মোৰ বেগটো ঠিক কৰি পেলালো আৰু তুমি কিন্তু এতিয়ালৈকে একোৱে ভৰোৱা নাই পলে তেতিয়াহে চিঞৰবাখৰ আৰম্ভ কৰিলে মই বাৰু পাহৰিলো তই মোৰ বস্তুকেইটাও লগতে বেগত ভৰাই সাজু কৰি দিব নোৱাৰিলি ও মা আৰু মাকক পলে চিঞৰিবলৈ আৰম্ভ কৰিলে যে ভনীয়েকক কৈছে যে তইনো কিয় মোৰ বেগটো ভৰাই নিদিলি তই নিজৰ বেগটো ভৰাওঁতে মোৰ বেগটো সাজু কৰি দিব নোৱাৰিলি নে বুলি সি মানে ভনীয়েকক কি কৰিছে কৈছে আৰু মাকক চিঞৰিবলৈ আৰম্ভ কৰিলে পলৰ চিঞৰত মাক দৌৰি আহিল ৰান্ধনী ঘৰৰ পৰা পলৰ চিঞৰ শুনি মাকে কি কৰিলে ৰান্ধনী ঘৰৰ পৰা দৌৰি আহিলে চোৱাচোন মা কাইলৈ ৰাতিপুৱা আমি যাম পাহিয়ে নিজৰ বস্তুবোৰ সামৰি ল'লে মোৰ বাবে একো কৰি নিদিলে মই নাযাওঁ আৰু পলৰ এতিয়া কি হ'ল মাকৰ ওচৰত অভিমান দেখুৱাই মাকক কৈছে যে ভণ্টিয়েতো নিজৰ বস্তুখিনি সামৰিলে কিন্তু মোৰখিনি সামৰি নিদিলে গতিকে মই কি কৰিব নোৱাৰোঁ মই কাইলৈ নাযাওঁ বুলি ঠিক কৰিছোঁ পলৰ ঠেহ ভাঙিবলৈ মাকে ক'লে তুমি নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয় এয়া পাহিৰ দুখ নহয় তোমাৰ দুখ ঠিক আছে নোযোৱাকৈ থাকিব নালাগে মই তোমাৰ নিবলগীয়া বেগটো সাজু কৰি দিম এতিয়া মন মাৰি নাথাকিবা আৰু মাকে মৰমতে কি ক'লে যে এইটো তোমাৰহে দুখ তুমিহে নিজৰ বস্তুখিনি সামৰি লোৱা নাই পাহিৰ দুখ নহয় আৰু ঠিক আছে তুমি নোযোৱাকৈ থাকিব নালাগে ময়ে বাৰু তোমাৰ বস্তুখিনি কি কৰি দিম তোমাৰ বেগত ভৰাই বেগটো সাজু কৰি দিম বুলি মাকে তাক মন ভাল লগাবলৈ কথাখিনি ক'লে বেলি উদয় হোৱাৰ আগতেই পাহিয়ে সাৰ পাই খিৰিকীৰে বাহিৰলৈ চালে এন্ধাৰ হৈয়ে আছে ঘড়ীত এলাৰ্ম দিয়া আছে তথাপি পাহিয়ে আকৌ টোপনি যাবলৈ ভয় কৰিল বিছনাত বাগৰি পাহিয়ে কল্পনাৰে এখন সেউজীয়া অৰণ্যৰ মাজলৈ যাত্ৰা কৰিলে পাহিয়ে গছ লতা ফুল বৰ ভাল পায় কিন্তু সৰু চহৰত থকা সিহঁতৰ ঘৰখনত মাটি কম বাবে টাবতহে ফুল লগাব পাৰে তথাপি পাহিয়ে ৰৈ চাই ওখ গছবোৰ প্ৰতিজোপা গছৰ ৰং ভিন্ন পাতৰ আকাৰ ভিন্ন তামোল গছৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰাওচৰিকৈ মিলাপ্ৰীতিৰে থাকে আকৌ কলগছজোপাৰ কাষতে থাকে নেমু গছজোপা নেমুৰ কাঁইতে কলগছজোপা কেতিয়াও বিন্ধিবলৈ নাযায় প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে সেইবাবে পাহিয়ে গছ ভাল পায় পাহিৰ অৰণ্যৰ প্ৰতি খুব হেঁপাহ আৰু তাই কি কৰিছে ৰাতিপুৱা এলাৰ্ম দি ৰাখিছে ঘড়ীত আৰু কি কৰিছে যেতিয়া এলাৰ্ম বজা আগতেই তাই কি হ'ল সাৰ পাই গ'ল আৰু শুবলৈ তাই ভয় কৰিলে কি জানিবা তাই সময়ত সাৰ নাপায় অৰণ্যলৈ যাবলৈ সেইকাৰণে তাই ভয় কৰে আৰু কল্পনাৰে এখন সেউজীয়া অৰণ্যত তাই যাত্ৰা কৰিলে আৰু তাই গছ খুব ভাল পায় আৰু গছবিলাকৰ বিভিন্ন ৰং পাতৰ বিভিন্ন ৰং গছৰ বিভিন্ন ৰং আৰু ওখ চাপৰ গছবোৰ দেখি তাই কি কৰে খুব ভাল পায় আৰু গছবিলাকৰ মাজত ইজোপা গছৰ লগত সিজোপা গছৰ চেহেৰাৰ কোনো মিল নাই পাতৰো চেহেৰাৰ কোনো মিল নাই কিন্তু তথাপিতো গছবিলাক যে মিলাপ্ৰীতিৰে থাকে সেই কথা দেখি পেলাই আমাৰ পাহি খুব মানে আনন্দিত হয় কলগছজোপাৰ কাষতে থকা নেমু গছজোপাৰ কাঁইতে কিন্তু কেতিয়াও কলগছক বিন্ধিবলৈ নাযায় সেই কথা দেখিও তেওঁ মানে আচৰিত হয় প্ৰকৃতিয়ে ইমান সুন্দৰভাৱে মানে বাস কৰে আমাৰ মানুহবিলাকৰ মাজতে কিয় মানে অসূয়া অপ্ৰীতি থাকে ইমান মিলাপ্ৰীতিৰে থাকিবলৈ নিবিচাৰে সেই কথাও তাই ভাবে মানে এই লাইনকেইটাৰ দ্বাৰা আমাৰ লেখকে ক'বলৈ বিচাৰিছে যে প্ৰকৃতিৰ মানে গছবিলাকৰ মাজত ইজোপা গছৰ লগত সিজোপা গছৰ মিল নাই তথাপিতো একেলগে থাকে এজোপা ওখ গছ এজোপা চাপৰ গছ একেলগে থাকে তাৰ উপৰিও মানে নেমু টেঙাৰ কাঁইতে কৈ পেলাই বেলেগ এজোপা গছক কেতিয়াও পিন্ধিবলৈ নাযায় সিজোপাই ইমান সুন্দৰভাৱে বসবাস কৰে তথাপিতো আমাৰ মানুহৰ মাজত কিন্তু তেনেকুৱা নহয় মানুহৰ সমাজত আমাৰ তেনেকুৱা মিল দেখিবলৈ পোৱা নাযায় বা খুব কমেই দেখিবলৈ পোৱা যায় সেই কথা আমাৰ লেখকে ইয়াত ক'বলৈ বিচাৰিছে এনেতেই বাজিল ঘড়ীৰ সংকেত পাহি একে জাপি বিচনাৰ পৰা নামিল আৰু তেনেতে ভাবি থাকোঁতে কল্পনাৰ পৃথিৱীত ঘূৰি ফুৰোঁতেই আমাৰ পাহিৰ ঘড়ীৰ এলাৰ্মটো বাজি উঠিল আৰু পাহিয়ে একে জাপতে বিচনাৰ পৰা উঠি আহিলে পলক গাত হেঁচুকি জগালে মুখ দাঁত পৰিষ্কাৰ কৰিবলৈ পাহি কোঠাৰ পৰা ওলাই গ'ল তাৰপিছত তাই দাঁত মুখ পৰিষ্কাৰ কৰিবৰ কাৰণে ৰুমৰ পৰা ওলাই গ'ল পল আৰু পাহিয়ে চাহ জলপান খাই ফূৰ্তিৰে যাবলৈ ওলাওঁতে মাক আৰু দেউতাক সিহঁত দুয়োটাৰে ওচৰত থিয় হ'লহি
তাহাঁতি জা জলপান খাই যেতিয়া ৰেডি হ'ল তেতিয়া মাক দেউতাক তাহাঁতৰ ওচৰত থিয় হ'লহি দেউতাকে ক'লে শিক্ষকৰ লগ নেৰিবা যি কথা কয় সেইমতে চলিবা মই খবৰ লৈ থাকিম আৰু দেউতাকে ক'লে যে তোমালোকে শিক্ষকে যি কয় তাকে শুনিবা আৰু শিক্ষকে মানে কৰিবলৈ কোৱা কাম মতে কামবোৰ কৰিবা আৰু কৈছে যে মই তোমালোকৰ খবৰ লৈ থাকিম মাকে ক'লে তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে যিমান পাৰা শিকিবা নিজৰ লগতে নিজৰ বয়বস্তুবোৰ সম্ভালিবা আৰু মাকে কৈছে যে তোমালোকে এখন খুব মানে বিখ্যাত অৰণ্যলৈ যাবলৈ ওলাইছা কাজিৰঙাখন এখন বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান হয় গতিকে তালৈ যাবলৈ ওলাইছা আৰু তাৰ পৰা তোমালোকে শিকিব লগা অৰণ্যৰ পৰা শিকিব লগা তোমালোকৰ বহুত আছে আৰু যিমান পাৰা শিকিবা নিজৰ নিজৰ যি বয়বস্তু লৈ গৈছা সেইখিনি সম্ভালিবলৈও শিকিবা বুলি মাকে তাহাঁতক উপদেশ দিলে পাহি আৰু পলে মাক দেউতাক মাকৰ ভৰি চুই আশীৰ্বাদ ল'লে পাহি আৰু পলে মাক দেউতাকৰ ভৰি চুই আশীৰ্বাদ লৈ পেলাই যাবলৈ ওলালে গতিকে এইখিনিয়ে আছিল আমাৰ তিনিটা মানে পেজৰ আমাৰ এক্সপ্লেনেশ্যন এই পাঠটোত আমাৰ শিকিব লগা কি আছে যে ল'ৰা ছোৱালীৰ মাজত যি মানে জেন্ডাৰ ডিসক্ৰিমিনেশ্যন আছে সেই কথাখিনি ইয়াত কোনকেইটা লাইনৰ পৰা শিকোৱা আমাক মানে জানিব পাৰো আমি সেই কথাটো ইয়াত আছে ইয়াত আমি জেন্ডাৰ ডিসক্ৰিমিনেশ্যনৰ কথাটো ইতিমধ্যে কৈছোৱে যে এইখিনি আমি যিখিনি কাম আমাৰ পাহিয়ে মানে মাকক সুধিছে সেইখিনিত আমি জেন্ডাৰ ডিসক্ৰিমিনেশ্যন দেখা পাওঁ তাৰ পিছত আৰু এটা কথা আছে যে প্ৰকৃতিৰ মাজত কেনে ধৰণে আমি মিল দেখিবলৈ পাওঁ কিন্তু মানুহৰ মাজত আমি খুব কমেই মিল দেখিবলৈ পাওঁ সেই কথাখিনি আমি এই লাইন কেইটাৰ পৰা আমি পাওঁ ঠিক আছে গতিকে এই লাইনখিনি তোমালোকে মনত ৰাখিবা ইয়াত আমি প্ৰকৃতিৰ মাজত থকা মিলৰ কথা আমি গম পাইছো নেমু গছ কলগছজোপা কাষতে থকা নেমু গছজোপা আৰু নেমু গছৰ কাইতে কেতিয়াও পিন্ধিবলৈ নাযায় কলগছজোপাক সেইখিনি কথাৰ পৰা আমি গম পাইছো যে গছলতা ফুলবিলাক উখ চাপৰ সৰু ডাঙৰ হয় ইজোপা গছৰ পাতৰ লগত সিজোপা গছৰ মিল নাই ৰঙৰ মিল নাই তথাপিতো কি হয় গছবিলাক একেলগে থাকে কাজিয়া নকৰে সেই কথাটো আমি কি পাইছো যে প্ৰকৃতিৰ মাজত থকা মিলৰ কথা আমি পাইছো কিন্তু মানুহৰ সমাজত আমি এনেকুৱা ধৰণৰ মিল খুব কমেই দেখিবলৈ পাওঁ বৰ্তমান সমাজত মানুহবোৰ খুব মেকানিক্যাল হৈ গৈছে মেচিন হৈ গৈছে কেৱল মাত্ৰ নিজৰ কথা ভাবে গতিকে এই লাইন কেইটাৰ পৰা আমি সেই কথাখিনি আমি গম পাব পাৰো গতিকে এইখিনি লাইন অলপ ভাল ধৰণে মনত ৰাখিবা পৰীক্ষাত যেহেতু যিকোনো কোৱেশ্চন সুধি দিব পাৰে গতিকে অলপমান ভালকে পঢ়ি মনত ৰাখিবলৈ যত্ন কৰিবা গতিকে আজি ভিডিঅ'টোত ইমানেই ধন্যবাদ বেলেগ এটা ভিডিঅ'ত মই বাকিখিনি পাঠ অলপকৈ লৈ আহিম তেতিয়ালৈকে ধন্যবাদ ভালে থাকা